প্ৰায় বনভোজস্থলী হয়, বনভোজ খায় ৰাইজে। এই আপুৰুগীয়া অদ্ভুত গছজোপা থকাৰ কাৰণে তালৈ সকলো ঠাইৰ পৰা বহু দূৰ দূৰণিৰ পৰা ঢপলি আহে। লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, গুৱাহাটীৰ পৰাও আহে। থাইলেণ্ড, আমেৰিকা, জাৰ্মান এই তিনি ঠাইৰ পৰা পৰ্যটক এই গছৰ ওচৰলৈ আহিছে। আহোম ভাষাৰ মতে ইয়াৰ অৰ্থ বহুত হ'লেও বাকৰ মানে আগৰ দিনত যেনেকৈ আহোমৰ গাভৰুবিলাকে বিশেষকৈ বুঢ়ীসকলে এই কেৰু নামৰ এটা অলংকাৰ পিন্ধিছিল কান্ধত। তাৰ মুখখনত বাখৰ খটুৱা থাকে, চাৰিওফালে খাপ কটা, আৰু এই বাখৰ বেঙেনা গছ যিটো গুটি, এই গুটিটো সেই কেৰুৰ সৈতে একে সাদৃশ্য আছে, গতিকে সেইকাৰণে বাখৰ বেঙেনা বুলি কোৱা। 1497 খ্ৰীষ্টাব্দত আমাৰ যিজন আহোম ৰজা চহুমুং দিহিঙীয়া ৰজা, তেখেত ৰাজপাটত বহিছিল আৰু ৰাজপাটত বহিয়ে প্ৰথম তেওঁ দিহিং নদীৰ দাঁতিত চৰুগুৱাত ৰাজধানী পাতে। এই চৰুগুৱাত কিছু বছৰ থকাৰ পাছত বানপানীৰ প্ৰকোপত ঠাউৰিব নোৱাৰি দিচাঙৰ পাৰত বকতাত ৰাজধানী পাতে। ভোমৰাগুৰি আলি, বাপৰ পুখুৰী, পাঠাকু প্ৰৱেশ পথত নঙলামৰা নামাকৰণ কৰিছে। সেই নঙলামৰা নাম আজিও জাৰিতোযুগীয়া হৈ আছে। সেইকাৰণে তেখেতৰ দিনত আহোমৰ বহুতো কীৰ্তিচিহ্ন এতিয়া উল্লেখত ল'বলগীয়া। চহুমুং দিহিঙীয়া ৰজাৰ দিনতে ওচৰতে থকা চুতীয়াসকলৰ লগত যুদ্ধ হয়। সেই সময়ত চুতীয়া ৰজা আছিল ৰত্নধ্বজ পাল। চুতীয়াসকলে যুদ্ধত হাৰি মিত্ৰতা কৰি আহোম ৰজালৈ 7 নাও সোণ, 7 নাও ৰূপ, নানা মণিমুকুতা অৰ্পণ কৰে। মিত্ৰতা স্থাপনৰ চিনস্বৰূপে এই অদ্ভুত বৃক্ষজোপা ৰোপণ কৰে। তেওঁলোকৰ বিশ্বাস যে চুতীয়া জাতি পৃথিৱীত যিদিনালৈকে জীয়াই থাকিব সেইদিনালৈকে এই গছজোপাও জীয়াই থাকিব।